নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 28 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বিধানসভাত গৃহীত হ'ল ইউচিচি আহি গ'ল নতুন নিয়ম। ঐতিহাসিক আইনখনে তালাক, নিকাহ, হালাল আৰু বহুবিবাহ বন্ধ কৰিব আৰু সলনি হ'ব পূৰ্বৰ বহুকেইটা নিয়ম। ৰাজ্যত আহি গ'ল নতুন আইন। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি ৰাজ্যত আহি গ'ল নতুন আইন, সলনি হ'ব পূৰ্বৰ বহুকেইটা নিয়ম। ঐতিহাসিক আইনখনে তালাক, নিকাহ, হালাল, বহুবিবাহ বন্ধ কৰিব আৰু পুত্ৰৰ সম্পত্তিৰ অধিকাৰ লাভ কৰিব এতিয়াৰ পৰা পিতৃ মাতৃয়েও। বিধানসভাত গৃহীত হ'ল ইউচিচি অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি। ইউচিচি বলবৎ হোৱাৰ লগে লগেই আচলতে কি হ'ব তাক লৈ সমগ্ৰ ৰাজ্যবাসীৰ মনত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। আপোনাৰ তথা সমাজত কি নিয়মৰ পৰিৱৰ্তন ঘটিব? দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা কৰা হ'ব। বিলুপ্ত হ'ব ধৰ্ম, জাতি, সম্প্ৰদায় ভেদে চলি থকা সুকীয়া আইনসমূহ। দেশৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিত দেৱানী বিধিৰ কথা উল্লেখ আছে। ইউচিচি বলবৎ হ'লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব এতিয়াৰে পৰা আৰু বহুবিবাহ। সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰো। লগতে দেশত বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ। লিভ ইনৰ বাবে ল'ব লাগিব পিতৃ মাতৃৰ আৰু যাৱতীয় অনুমতি আৰু জনজাতীয় লোকক ইউচিচিৰ পৰা বাহিৰত ৰখা হ'ব আৰু ইয়াৰ লগতে বিভিন্ন ধৰ্মৰ পৰম্পৰাকো ইউচিচিৰ আওতাৰ বাহিৰত ৰখা হ'ব। সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন একেবাৰে বাধ্যতামূলক কৰা হৈছে। মহিলাসকলৰ অধিকাৰ আৰু অধিক সুৰক্ষিত হ'ব। বিবাহ আৰু বিচ্ছেদৰ বাবে একেই নিয়ম প্ৰযোজ্য কৰা হ'ব। সকলো ধৰ্মৰ বাবে একেই নিয়ম প্ৰযোজ্য হ'ব আৰু ইউচিচি বলবৎ হোৱাৰ লগে লগে আচলতে কি হ'ব সেয়া ৰাজ্যবাসীৰ মনত প্ৰশ্ন উত্থাপিত হৈছে। আমি জনাইছোঁ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক আপোনাৰ তথা সমাজত কি নিয়মৰ পৰিৱৰ্তন ঘটিব। দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা কৰা হ'ব আৰু আমি জনাইছোঁ যে ইউচিচিৰ দ্বাৰা কি নিয়ম বলবৎ হ'ব। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই দেশৰ লগতে ৰাজ্যৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদ উল আজহা আৰু বাকৰি ঈদক লৈ আহি গ'ল 10টা কঠোৰ নিৰ্দেশনা। প্ৰশাসনে জাৰি কৰিছে জাননী। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কি নিয়ম মানি উদযাপন কৰিব লাগিব পবিত্ৰ ঈদ উল আজহা। জনাইছোঁ খবৰ। ৰাজ্যত বাকৰি ঈদক লৈ আহি গ'ল প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি হ'ল কেইবাটাও কঠোৰ নিয়ম। কোৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব। ধৰ্মসভা আৰু ঈদ মেহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু ধৰ্মীয় অনুভূতিত আঘাত লাগিলে বা শান্তি বিঘ্নিত হ'লে কোনো হাৰি নাযাব আৰু মন্দিৰ, সত্ৰ আৰু হিন্দু বসতি প্ৰধান এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ কৰা হৈছে। নিষিদ্ধ মাংস বিক্ৰী বা প্ৰদৰ্শন একেবাৰে নিষিদ্ধ আৰোপ কৰা হৈছে আৰু ঈদৰ বজাৰ বা ফুৰা চকাক লৈও বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা। ৰাজপথত চলিব যান বাহন আৰক্ষীৰ অভিযান। হেলমেট নিপিন্ধাকৈ বাইক চলালে, যান বাহন আইন উলংঘা কৰিলেই ভৰিব লাগিব অধিক জৰিমনা আৰু পথৰ ওপৰত গাড়ী মটৰ ৰখাই যান জঁটৰ সৃষ্টি কৰিলে ল'ব আইনী ব্যৱস্থা। হেলমেট নিপিন্ধাকৈ বাইক চলালে একশ্যন ল'ব পুলিচে আৰু বৰপেটাৰ আটাইকেইখন থানাক সজাগ থাকিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ৰাজ্যত বাকৰি ঈদক লৈ আহি গ'ল প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই ৰাজ্যৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদ উল আজহা আৰু বাকৰি ঈদক লৈ এইবাৰ জাৰি কৰা হৈছে কেতবৰ নীতি নিয়ম। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নিয়ম আৰু এই নিয়মৰ মাজেৰেই ৰাজ্যৰ মুছলমানসকলে পালন কৰিব লাগিব পবিত্ৰ ঈদ উল আজহা আৰু কোৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব। সামাজিক মাধ্যমত আপলোড কৰিলেই পৰিব ভয়ংকৰ বিপদত আৰু ধৰ্মসভা আৰু ঈদ মেহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সমাগত বাকৰি ঈদ আৰু এটা দিনৰ পিছতেই দেশৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদ উল আজহা আৰু ঈদ উল আজহাৰ
কোৰবানীক লৈ এইবাৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা কোটি কোটি মুছলমানক আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাকৰি ঈদৰ প্ৰাক মুহূৰ্তত দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা মছজিদ ঘৰৰ বাহিৰত লগতে মুকলি স্থানত কোৰবানী দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু মুকলি ঠাই বা ৰাজহুৱা স্থানত দিব নোৱাৰিব আপুনি কোৰবানীৰ সময়ত আন ধৰ্মাৱলম্বীৰ ভাৱাবেগক আঘাত কৰিলে হ'ব কঠোৰ ব্যৱস্থা নিষিদ্ধ পক্ষক কোৰবানী নিদিবলৈ আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু আইনৰ গণ্ডিত থাকি সকলো মুছলমানক পবিত্ৰ বাকৰি ঈদ উদযাপন কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু কোৰবানীৰ কোনো আৱৰ্জনা নলা বা মুকলি ঠাইত নেপেলাবলৈ আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা লগতে কোৰবানীৰ অৱশিষ্ট অংশ মাটিত পুতিবলৈ বা প্ৰশাসনে নিৰ্ধাৰণ কৰা ঠাইত পেলাবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু কোৰবানীৰ অৱশিষ্ট অংশ মাটিত পুতিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে লগতে জমিয়ত উলেমা আৰু ইছলামিক সংস্থাসমূহকো চৰকাৰী নিয়ম মানিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু বাকৰি ঈদৰ প্ৰাক মুহূৰ্তত দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা মছজিদ ঘৰৰ বাহিৰত বা মুকলি স্থানত কোৰবানী দিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু চৰকাৰৰ নিয়ম মানিকে কোৰবানী কৰিবলৈ আহ্বান জনোৱা হৈছে এইবাৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমত আহি গ'ল UCC বিধানসভাত গৃহীত হ'ল ঐতিহাসিক আইন জনাইছো ব্ৰেকিং নিউজ অসমত আহি গ'ল UCC আৰু UCCৰ দ্বাৰা কি নিয়ম বলবৎ কৰা হ'ব বিধানসভাত অধ্যক্ষই গৃহীত কৰিলে ইউনিফৰ্ম চিভিল কোড আইনখন আৰু অন্ত পৰিল শাসক বিৰোধীৰ মাজত বাক বিতণ্ডা সংখ্যাগৰিষ্ঠ সমৰ্থনেৰে বিধানসভাত আজি গৃহীত হ'ল ঐতিহাসিক এই আইনখন আৰু UCC আইন কাৰ্যকৰী হোৱা দেশৰ ভিতৰতে তৃতীয়খন ৰাজ্যৰ স্থানত এইবাৰ অসমৰ নাম সাঙুৰ খাই পৰিছে উত্তৰাখণ্ড গুজৰাটৰ পিছতেই অসমত গৃহীত হ'ল এইবাৰ UCC জনজাতীয় লোকক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতিক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব কোনো ধৰ্মৰ নিয়ম নচলিব কেৱল UCC যি নিয়ম ধাৰ্য কৰিব সেই নিয়ম মতে ধৰ্মসমূহ চলিব লাগিব আৰু লাভ জেহাদৰ বিৰুদ্ধে লিভ ইন ৰিলেশ্যনশ্বিপক লৈ বিবাহক লৈ আহি গ'ল কঠোৰ নিয়ম UCC গৃহীত কৰি উপকৃত হ'ব সমাজৰ মহিলা আৰু মহিলাৰ সন্মান আৰু সুৰক্ষাক দিয়া হ'ব অগ্ৰাধিকাৰ দূৰ হ'ব বাল্য বিবাহ বহু বিবাহৰ দৰে সামাজিক ব্যাধিসমূহ সমাজ সংস্কাৰৰ ক্ষেত্ৰত থাকিব UCCৰ গুৰুত্বপূৰ্ণ অৰিহণা বিবাহৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব UCCৰ জৰিয়তে ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ অন্তৰ্ভুক্ত হ'ব UCCত আৰু লিভ ইন ৰিলেশ্যনশ্বিপৰ বিষয়েও অনা হৈছে বহু নিয়ম UCCৰ জৰিয়তে প্ৰতিগৰাকী লিভ ইন ৰিলেশ্যনশ্বিপৰ পাৰ্টনাৰৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ভুলতো লুকুৱাব নোৱাৰিব লিভ ইনৰ সম্পৰ্ক লিভ ইনত থাকিলে এমাহৰ ভিতৰতে জনাব লাগিব উপপঞ্জীয়কক আৰু উপপঞ্জীয়কে অৱগত কৰিব লাগিব স্থানীয় থানাত আৰু ৰাজ্যৰ বাহিৰত লিভ ইনত থাকিলেও একেই নিয়ম আৰু উপপঞ্জীয়কক নজনাকৈ একেলগে এমাহ ধৰি লিভ ইনত থাকিলে সাব্যস্ত হ'ব দোষী লগতে 3 মাহ ধৰি খাটিব লাগিব জেল ভৰিব লাগিব অধিক পৰিমাণৰ জৰিমনা আৰু লিভ ইনত থকা এজনৰ বয়স হ'ব লাগিব 21 বছৰ আৰু লিভ ইনত সন্তান জন্ম হ'লেও বৈধ ঘোষণা কৰা হ'ব